আমিনগাঁও আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ৰাজাহৰি। নিহত ৰাজাহৰিৰ ঘৰ আমিনগাঁও ২৬ নং কলনীত। আমিনগাঁও অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত কৰ্মৰত আছিল ৰাজাহৰি। কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় এই পথ দুৰ্ঘটনা। ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ। দুৰ্ঘটনাত সংঘটিত ট্ৰাকখনৰ নম্বৰ AS01KC4958 আৰু বাইকখনৰ নম্বৰ AS01DT9289। ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক হেণ্ডিমেনক। মই আমিনগাঁও ৰেলৱে মাৰ্কেটৰ পৰা আহি আছিলোঁ। হঠাৎ দেখিলোঁ যে ইয়াত এটা আমিনগাঁও অঞ্চলৰ স্থানীয় যুৱক ৰাজাহৰি আৰু এখন ট্ৰাকৰ মাজত খুন্দি হয়। তাত আমি আহি দেখিলোঁ আৰু স্থানীয় মানুহবিলাকে ক'লে যে তেওঁ প্ৰায় মৃত। তাৰপিছত আমি আমিনগাঁও আৰক্ষী চকীক খবৰ দিওঁ। আমিনগাঁও আৰক্ষী চকীয়ে বহুত সহায় সহযোগ কৰি তেওঁক এতিয়া আমাৰ তুলাৰাম বাসনালৈ প্ৰেৰণ কৰে। আমাৰ লগৰে ল'ৰা আমাৰ ষ্টেডিয়ামত কাম কৰে, আমিনগাঁও ষ্টেডিয়ামত কাম কৰে। তাৰে পিছত সি বাইক লৈ কেনে ডিউটিৰ পৰা আহি আছিল। সময়তে তাৰ মৃত্যুটো হ'ল। ট্ৰাকৰ লগত এক্সিডেণ্ট হ'ল। ট্ৰাক পাৰ্কিং জেগাটো ভাল ব্যৱস্থা নাই। আমাৰ ইয়াতে আসাম টিউ ট্ৰাকগিলা ৰাখা পাৰ্কিঙৰ ক'ত ৰাখিব, পাৰ্কিঙৰ জেগাই নাই ইয়াতে, ক'ত ৰাখিব গাড়ীগিলা। সেইকাৰণে মোৰ বন্ধুটো আহি আছিল, আহোঁতে তাৰ মৃত্যুটো হ'ল। তাৰ ঘৰত তাৰ এটা ভাইটি এটা আছে, সৰু ভাইটি। তাৰে পিছত তাৰ মা আছে, তাৰ দেউতা নাই, আৰু তাৰ ফেমিলি আছে, দুটা বাচ্চা আছে। এতিয়া হস্পিটেলত লৈ গৈছে। তাৰ ফেমিলি সহায় কৰিব লাগিছিল, পাৰ্কিং ব্যৱস্থাটো এতিয়া কৰিব লাগে, আৰু তাৰ অলপ কিবা ঘৰৰ যদি সহায় যদি কৰি দিয়ে চৰকাৰে, সেইখিনি ভাল হ'ব। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আসাম।